কেৱল প্ৰাকৃতিক সৌন্দৰ্যই নহয়, থলুৱা প্ৰযুক্তিৰো ৰম্যভূমি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ। পৰম্পৰাগত শৈলীৰে নিৰ্মাণ কৰা অৰুণাচলত থকা দীৰ্ঘতম উলমা দলং এতিয়া পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। শাৰী শাৰী সুউচ্চ পৰ্বতৰ চূড়াত বৰফৰ আচ্ছাদন। সুউচ্চ পৰ্বতৰ ভাজে ভাজে বিভিন্ন নদী জান-জুৰি। এয়া চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নৈসৰ্গিক দৃশ্য। পাহাৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউলি মাতে পৰ্যটকক। অৰুণাচল প্ৰদেশৰ টাৱাং, মেচুকা, মায়দিয়া আদিৰ শুভ্ৰ বৰফৰ আস্বাদন পৰ্যটকৰ অন্যতম আকৰ্ষণ। একেদৰে নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা টুটিং, আনিনি, তেজুৰ পৰশুৰাম কুণ্ড আদিলৈ বছৰি বয় দেশী বিদেশী পৰ্যটকৰ সোঁত। শাৰী শাৰী সুউচ্চ পৰ্বতত বৰফৰ আস্বাদনে হিয়া মন জোৰাই পৰ্যটকৰ। পিছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা অৰুণাচল প্ৰদেশ থলুৱা প্ৰযুক্তিৰো ৰম্যভূমি। পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ভ্ৰমণত আছে এক সক্ৰিয় দুঃসাহসিক আমেজ। সুউচ্চ পৰ্বতৰ ভাজে ভাজে সৰ্পিল গতিপথেৰে শিহৰণকাৰী যাত্ৰাৰ মাজত আছে দুঃসাহসিক আমেজ আৰু অনাবিল সুখানুভূতি। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা অৰুণাচল প্ৰদেশৰ বিভিন্ন নদীৰ ওপৰত পৰম্পৰাগত শৈলীৰে নিৰ্মাণ কৰা উলমা দলঙেও পৰ্যটকক আকৰ্ষণ কৰি আহিছে। উল্লেখযোগ্য যে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ চিয়াং, দিবাং, লোহিত, য়াবনে, সোৱণশিৰি, কামেং আদি বিভিন্ন নদীত আছে পৰম্পৰাগত শৈলীৰে নিৰ্মাণ কৰা বহুকেইখন উলমা দলং। চুবুৰীয়া অৰুণাচল প্ৰদেশৰ আটাইতকৈ দীঘলীয়া উলমা দলংখন আছে আপাৰ চিয়াং জিলাৰ ডামৰত। মহাবাহন ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদীৰ উপনৈ হিচাপে পৰিচিত য়াবনী নদীৰ ওপৰত আছে এই আটাইতকৈ দীঘলীয়া উলমা দলংখন। ডামৰ গাঁৱৰ সমীপৰ য়াবনী নদীৰ ওপৰৰ দীৰ্ঘতম উলমা দলংখন পৰ্যটকৰো অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ডামৰৰ য়াবনী নদীৰ উলমা দলংখনৰ বিশেষত্ব হ'ল নদীৰ মাজত খুঁটা নোহোৱাকৈ দুয়োপাৰৰ খুঁটাত বন্ধা তীখাৰ ৰছীৰ সহায়ত কেৱল বাঁহ বেতেৰে নিৰ্মাণ কৰা হৈছে এই উলমা দলংখন। এই উলমা দলংখনেই অঞ্চলটোৰ য়াবনী নদীৰ দুয়োপাৰৰ ৰাইজৰ যাতায়াতৰ ভৰসা। চুবুৰীয়া অৰুণাচল প্ৰদেশত যাতায়াতৰ ব্যৱস্থা সম্প্ৰতি যথেষ্ট উন্নয়ন হৈছে। অৰুণাচললৈ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ৰেলপথৰ সম্প্ৰসাৰণো হৈছে। উন্নত যাতায়াত ব্যৱস্থাৰ লগে লগে পৰ্যটন উদ্যোগ খণ্ডয়ো ক্ৰমে বিকাশ লাভ কৰিছে। তাৰ মাজতো বিভিন্ন পাহাৰীয়া নদীৰ ওপৰত নিৰ্মাণ কৰা উলমা দলঙেই বহু পাহাৰীয়া গাঁৱৰ ৰাইজৰ যাতায়াতৰ ভৰসা। যুগ যুগ ধৰি এনেদৰে উলমা দলঙৰ ওপৰেদি পাহাৰীয়া ৰাইজে যাতায়াত কৰি আহিছে। ডামৰৰ উলমা দলঙৰ উপৰি য়াবনী নদীৰ ওপৰত পাংগিং চিলিত আছে উলমা দলং। ইপিনে চিয়াং নদীৰ ওপৰত পাছিঘাটৰ ৰত্তুঙৰ সমীপত আছে আন এখন উলমা দলং। ইয়াৰ উপৰি টুটিঙৰ লগতে কেইবাটাও ঠাইত চিয়াং নদীৰ ওপৰত আছে উলমা দলং। এনেদৰে যুগ যুগ ধৰি বাঁহ বেত আদিৰে পৰম্পৰাগত শৈলীৰে নিৰ্মাণ কৰা উলমা দলঙেৰে পাহাৰীয়া ৰাইজে যাতায়াত চলাই আহিছে। পৰ্যটকৰো এতিয়া আকৰ্ষণ বৃদ্ধি পাইছে এই উলমা দলংবোৰৰ প্ৰতি। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জোনাই।